হিমন্ত বিশ্ব শৰ্মাই শিকাই দিছে কেনেকৈ পৰিয়ালৰ নামত চৰকাৰী ঠিকা ল'ব পাৰি, চৰকাৰী আঁচনি ল'ব পাৰি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোকে শিকাই দিছে যে কেনেদৰে নিজৰ পৰিয়ালৰ নামত চৰকাৰী ঠিকা ল'ব পাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোকে শিকাই দিছে যে কেনেদৰে নিজৰ পৰিয়ালৰ নামত চৰকাৰী আঁচনি ল'ব পাৰে। কংগ্ৰেছ চৰকাৰ আহিলে কোনো মুখ্যমন্ত্ৰী, মন্ত্ৰী, বিধায়কৰ পৰিয়ালে যাতে চৰকাৰী ঠিকা আঁচনি ল'ব নোৱাৰে তাৰ বাবে আইন অনা হ'ব। প্ৰচাৰ সভাত ঘোষণা APCCৰ সভাপতি গৌৰৱ গগৈ। পৰৱৰ্তী দিনত যেতিয়া আমাৰ নেতৃত্বৰ চৰকাৰ আহিব, আমি এনেকুৱা এখন আইন আনিম যাৰ ফলত কোনো মুখ্যমন্ত্ৰী, কোনো মন্ত্ৰী, কোনো বিধায়ক নিজৰ পৰিয়ালৰ নামত চৰকাৰী আঁচনি ল'ব নোৱাৰিব, চৰকাৰী ঠিকা ল'ব নোৱাৰিব। হিমন্তই গুৱাহাটীত থকা ৩-৪জন ঠিকাদাৰক চিনি পায়। কংগ্ৰেছৰ চৰকাৰ আহিলে ঘৰুৱা ঠিকাদাৰৰ হতুৱাই কৰোৱা হ'ব উন্নয়নমূলক কাম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ গুৱাহাটীত থকা ৩-৪জন ডাঙৰ ঠিকাদাৰবোৰক চিনি পায়। আমাৰ চৰকাৰ আহিলে আমি ঘৰুৱা ঠিকাদাৰ যোগেদি আমি উন্নয়নমূলক কামখিনি কৰিম। এনেদৰেই বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ হৈ প্ৰচাৰ চলাব আহি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰাৰ লগতে কংগ্ৰেছ চৰকাৰ আহিলে কি কৰিব তাৰ এক খতিয়ান দাঙি ধৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ মতে বিৰোধী ৰাজনৈতিক শক্তিসমূহ একত্ৰিত হোৱাত ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই। ভয় খোৱাৰ বাবেই এতিয়া তেওঁক উদ্ধাৰ কৰিবলৈ মৌলানা বদৰুদ্দিন আজমল আৰু আছাদুদ্দিন ওৱেইচি তেওঁৰ কাষত থিয় হৈ গৈছে বুলি দাবী গৌৰৱ গগৈৰ। যোৱা নিৰ্বাচনত AIUDFৰ সাম্প্ৰদায়িক ৰাজনীতি উফৰাই পেলোৱাৰ দৰে এইবাৰ নিৰ্বাচনত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি উফৰাই পেলাব বুলি হুংকাৰ দিয়ে গৌৰৱ গগৈয়ে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰিছে। ভয় কৰাৰ পিছত তেওঁ 108 লগালে। 108 লগোৱাৰ পিছত মৌলানা আজমান ডাঙৰীয়া থিয় হৈ গ'ল। মৌলানা আজমান ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সহায় কৰিবলৈ অসমৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল। কিন্তু যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে AIUDF দলৰ টায়াৰ পাংচাৰ কৰি দিলে, হয়নে নহয়? যোৱা লোকসভা নিৰ্বাচনত গোটেই AIUDF দলৰ টায়াৰ কংগ্ৰেছ দলে পাংচাৰ কৰি দিলে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ বিপদত পৰি বেলেগ এটা 108 লগালে আৰু অসমত আহিলে আছাদুদ্দিন ওৱেইচি ডাঙৰীয়া। এই দুইজন একে, আছাদুদ্দিন ওৱেইচি আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একে। আৰু সেইকাৰণে আমি সকলোৱে শপত ল'ব লাগিব যে যিদৰে যোৱা লোকসভা নিৰ্বাচনত AIUDF দলৰ সাম্প্ৰদায়িক ৰাজনীতি আমি শেষ কৰিলো, এইবাৰ নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাম্প্ৰদায়িক ৰাজনীতি শেষ কৰিব লাগিব। প্ৰথমে প্ৰফুল্ল কুমাৰ মহন্ত আৰু পাছত কংগ্ৰেছত গৈ এতিয়া বিজেপিত সৰ্বানন্দ সোণোৱালক বিশ্বাসঘাতক কৰিলে হিমন্ত বিশ্বই। অসমৰ ৰাজনীতিৰ প্ৰমাণ গৰুচুৰ, কয়লাচুৰক দিব বিচৰা নাই। সকলো একত্ৰিত হৈ প্ৰগতিশীল আৰু সমৃদ্ধিশীল মূল্যবোধৰ ৰাজনীতি কৰা হ'ব। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত আৰু বৃহৎ ভূষণ দেৱক বিশ্বাসঘাত কৰি পিছত গৈ যেতিয়া কংগ্ৰেছত গ'ল, কংগ্ৰেছত সোমাই তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱক বিশ্বাসঘাত কৰিলে। তাৰপিছত তেওঁ বিজেপি দলত গ'ল আৰু বিজেপি দলত সোমাই তেওঁ বিশ্বাসঘাত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। মাত্ৰ বিশ্বাসঘাত, ওপৰত বিশ্বাসঘাত আৰু ওপৰত বিশ্বাসঘাত। এইবাৰ সময় আহিল যে আমি অসমৰ ৰাজনীতিৰ আজি এই গোটেই ৰাজনীতি কমান আমি গৰু চুৰক দিবলৈ বিচৰা নাই। আমি অসমৰ ৰাজনীতিৰ কমান আমি কয়লা চুৰক দিবলৈ বিচৰা নাই। আমি পাথৰ চুৰক দিবলৈ বিচৰা নাই। আমি বালি চুৰক দিবলৈ বিচৰা নাই। এইবাৰ আমি যিসকলে একত্ৰিত হৈ প্ৰগতিশীল, সমৃদ্ধিশীল, মূল্যবোধ ৰাজনীতি কৰিছো, আমি এই অসমৰ ভিতৰত চিণ্ডিকেট কৰা মানুহক বিলাই দি বাস্তৱভাৱে ৰাইজক সেৱা কৰা মানুহক আমি আগুৱাই লৈ যাবলৈ বিচাৰো। সেইকাৰণে মই ইয়াত উপস্থিত হৈ
বিশেষ আৰু দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি আমাৰ ওচৰত সময় কম, বতৰ আপোনালোকে দেখা পাইছে। আমি হেলিকপ্টাৰ লৈ আহিছোঁ, আকৌ আমি গুৱাহাটীলৈ যাব লাগে। সেইকাৰণে অন্তিম সময় পিছত আমি আপোনালোকৰ মাজৰ পৰা বিদায় দিম। এনেদৰেই বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ হৈ প্ৰচাৰ চলাই সোচ্চাৰ হৈ পৰে গৌৰৱ গগৈ। ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বামুণবড়িত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী জনসভাত দুই গগৈ ক্ৰমে গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ তথা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন আৰু CPIMৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰকে ধৰি অন্য বহুকেইগৰাকী নেতা উপস্থিত থাকে। শুকুৰবাৰৰ দিনটোত বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত বৰক্ষেত্ৰীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী দিগন্ত বৰ্মনক আদৰিলে হাজাৰ হাজাৰ লোকে। বৰক্ষেত্ৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।